হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল, মোৰো ভাল। মই চুমি। মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই ঘৰতে সৰুকৈ সেৱা এভাগ পাতিছোঁ। সেৱা এভাগ পাতিছোঁ বছৰি কৰ্ম বছৰি পাতে। শহুৰ দেউতা জীয়াই থকা আগৰ পৰাই কৰ্মভাগ আমাৰ ঘৰত পাতি থাকে। এই বছৰো পাতিছোঁ, কাৰণ এই বছৰ বাৰু শহুৰ দেউতা নাই, হ'লেও আমি সেৱাভাগ পাতিছোঁ। সেৱাভাগ পাতিছোঁ আৰু দিনৰ পৰিৱেশ আপোনালোকক দেখাম। আজি দিনটোত আমাৰ সেৱাভাগৰ কিমানখিনি কেনেকৈ কি পৰিৱেশত যায়, যিমানখিনি পাৰোঁ দেখাম। আৰু গোটেইখিনি হয়তো দেখাব নোৱাৰিব পাৰোঁ, কাৰণ যিহেতু ঘৰতে সেৱাভাগ পাতিছোঁ, গোটেই পৰিৱেশ আপোনালোকক দেখাব নোৱাৰিম। যিখিনি পাৰোঁ অলপ চলপ দেখাম। আৰু এতিয়া বৰ্তমান আমাৰ ঘৰত আমাৰ পাছফালে গাঁৱৰে ওচৰে সকলো বোৱাৰী, সকলো নহ'লেও 10-12গৰাকী বোৱাৰী আহি আমাৰ ঘৰত পাচলি কাটি আছে পাছফালে। আৰু ৰান্ধনি সকলো আহিছে। যিহেতু গোপিনীসকলে ওচৰৰ বোৱাৰীকেইজনী আহি পাচলি কাটিছে, তাৰ পৰিৱেশ অলপ চলপ আপোনালোকক দেখাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে একদম ধুনীয়াকৈ শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই থাককচোন, মই দেখাই আছোঁ আপোনালোকক। এই আমাৰ ঘৰত এয়া পাচলি কাটি আছে, এয়া জলকীয়া, এয়া চাহপানী খাইছে, এয়া মটৰমাহ গুচাইছে। সেইফালে আমাৰ বৰমাহঁতে পচলা কাটিছে। বৰমা কি হ'ল, হাত বিষালে নেকি? এইফালে তামোল কাটি আছে, এইফালে তামোল গুচাইছে, এইফালে আমাৰ জোৱাই ৰখীয়া হৈ আছে, চবফালে ব্যস্ত। আৰু এইফালে এয়া ৰান্ধনি, এই এফালে বনাবলৈ আয়োজন কৰিছে, এইফালে মাছ ফ্ৰাই কৰিছে। এই আমাৰ ৰান্ধনি, এইফালে এয়া মগু ধুইছে। আমাৰ তাৰ মগু ধোৱা মানুহজনী মগু ধুই আছে। সৰু সুৰাকৈ অকণমান আজি ঘৰতে সকাম পাতিছোঁ। চবফালে চবেই ব্যস্ত আৰু দেই, মইহে ভিডিঅ' বনাই আছোঁ। সেইফালে ইয়াতে গাখীৰ গৰম কৰিছে। উঠালোঁ, ধুনীয়াকৈ থৈছে। আমাৰ মা এইফালে জোৱাই ৰখি আছে, এইফালে আমাৰ নিহাই তামোল খাইছে। চবফালে ব্যস্ত, চবেই হাতে পাতে লাগি কৰিছে কাম। আৰু তাকে অলপ চলপ আপোনালোকক দেখাইছোঁ। কোনো নাই, পিছফালে ঘূৰি থাকে ৰাতিপুৱা পাই যাব কেইজনমান আহিছে আৰু এতিয়া আৰু আহিব আৰু আপোনালোকক দেখাই আছে। এতিয়া প্ৰথম আয়োজন কৰি আছে, লেবেৰা ভাজি মটৰ দিছে ন। আমাৰ ৰান্ধনীকেইজন বহুত ভাল, একদম নিজে চব যোগাৰ কৰি লয় আৰু দেই। নিজে ধুনীয়াকৈ যোগাৰ কৰি লয়। আমি বস্তুখিনি যোগাৰ দিলেই হ'ল, তেওঁলোকে নিজৰ বস্তুখিনি নিজে চব গোটাই পিটাই লয়। সেইটো কাৰণে ভাল আৰু। বাবু কেনেকুৱা লাগিছে? বঢ়িয়া। এয়া কিহৰ কাৰণে? মাটি দালি আমাৰ আকৌ একেবাৰে আমাৰ মেইন ৰান্ধনি ডিৰেকশ্যন দিয়া, অৰ্ডাৰ দিয়া। এইফালে ৰান্ধনি একদম গেঞ্জি ফাটি দি থাকে। মই দিম বাৰু এটা। আজিৰ দিনটো সকামৰ পৰিৱেশ গোটেইখিনি দেখাব নোৱাৰিলোঁ, অলপ চলপ দেখালোঁ। দিনটো ঘৰতে আজি সকাম এখন এভাগ পাতিছিলোঁ, তাৰ অলপ চলপ পৰিৱেশ দেখালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যি হ'লেও ঘৰতে কিবা কৰ্মভাগ পাতিছোঁ, সেয়েহে আপোনালোকৰ আগত দেখাইছোঁ। সকামটো সকলোৱে ঘৰতে পাতে ন, সেৱা সকলোৱে ঘৰতে পাতে। হ'লেও মই মোৰ ঘৰত পতা সেৱাৰ অলপ চলপ পৰিৱেশ আপোনালোকক দেখালোঁ। গোটেইখিনি পৰিৱেশ দেখাব নোৱাৰিলোঁ, অলপ চলপ দেখালোঁ। আৰু চাই পেলাই কেনেকুৱা পায় আপোনালোকে জনাবলৈ নাপাহৰিব। একদম ডিঙি, মই কৈছোঁৱেই আগতেও কৈছোঁ আপোনালোকক, মোৰ ডিঙিটো বহুত চিঞৰ বাখৰ, চিঞৰিলে মেলিলে ডিঙিটো বহুত চেঁচেনি উঠি মাতটো কিবা হেৰি হৈ যোৱা দি যায়। বুঢ়ীলৈ যাওঁতে বহুত হাঁহি ধেমালি ফূৰ্তি নাচিলোঁ বাগিলোঁ, বহুত ভাল লাগিলে। আৰু গোটেই গাঁৱৰ ৰাইজৰ পৰিৱেশ দেখালোঁ। আপোনালোকৰ গাঁৱত তেনেকৈ গাঁৱৰ ৰাইজ মিলি জুলি একগোট হৈ যায় নে নাযায়, তেনেকুৱা পৰিৱেশ হয়নে নহয় কমেণ্ট কৰি জনাব। আৰু যদি মোৰ সেই গাঁৱৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মোৰ চেনেলটো কৰিব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকক দেখাই থাকিম, গাঁৱৰ পৰিৱেশো দেখাম। বেছি দূৰণিলৈ যাব নোৱাৰিলেও ওচৰৰে ঘৰৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিম। যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ ক'লোঁ আপোনালোকক। আৰু আজিলৈ আহোঁ, শুভৰাত্ৰি।